নমস্কাৰ। এই মন্দিৰটো জয়পাল দেৱালৰ ওপৰত ইতিমধ্যে কেইবাবাৰো মই ভিডিঅ' দিছোঁ। এই মন্দিৰটো একেবাৰে মাটিৰ তলত 1950 চনৰ ভূমিকম্পত বহি গৈছিলে। এটা ৰজাদিনীয়া মন্দিৰ আৰু এই মন্দিৰ ভাগতে আজি মই এভাগ শিৱ পূজা পাতিব ওলাইছোঁ আৰু ইয়াৰ লগতে সংগতিপূৰ্বকভাৱে হোম যজ্ঞকে আদি কৰি ভোগ চোগ গোটেইখিনি দিবলৈ তেওঁৰ ওচৰত নিবেদন কৰিছোঁ। মোৰ ছোৱালীজনীৰ শনি গ্ৰহ পীড়িত হৈ আছিল আৰু শনি গ্ৰহৰ দোষ নিৰাময়ৰ অৰ্থে এই ঐতিহাসিক মন্দিৰ ভাগত আজি মোৰ মনৰ সংকল্পৰ ধাৰণে পূজা এভাগ কৰিব ওলাইছোঁ। মন্দিৰৰ পৰিৱেশ ইতিমধ্যে আপোনালোকক আগতে মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু আজি বিশেষভাৱে মই এটা বাৰ্তা দিব চাম। এই পূজা ভাগৰ জৰিয়তে মই যি ভোগ নিবেদন কৰা হ'ব বা সেই যি তেওঁক নামত দিয়া হয় বা ভোগ যে ভগৱানৰ নামত নিবেদন কৰা হয়, এই ভোগত নহৰু আৰু পিঁয়াজ কিয় দিয়া নহয়, এই বাতৰিটো বা এই বাৰ্তাটো আপোনালোকক জনাবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। ভোগ ঘৰলৈকেও যাম, কেনেকৈ ভোগবিলাক প্ৰস্তুত হৈ আছে আমি দেখুৱাম আপোনালোকক আৰু পূজা সমাৰোহ আংশিকভাৱে যিমানখিনি দেখুৱাবলৈ চাব পাৰোঁ মই দেখুৱাবলৈ যত্ন কৰিম। বিশেষভাৱে আজিৰ মেইন বাৰ্তাটো হৈছে আমি ভোগত কিয় নহৰু বা পিঁয়াজ নিদিওঁ বা ব্ৰাহ্মণসকলে কিয় পিঁয়াজ নহৰু নাখায়, সেই বাৰ্তাটো দিবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আহক আমি ভোগঘৰলৈ যাওঁ বা পৰ্যায়ক্ৰমে গোটেই পূজাভাগ কৰোঁ, কেনেকৈনো পূজাভাগ আয়োজিত হৈছে, লগতে ভোগত কিয় নহৰু আৰু নহৰু আৰু পিঁয়াজ দিয়া নহয় এই বাতৰিটো জানো। আহক বলক। আৰু এইটোৱে ভোগঘৰ। এয়া ভোগঘৰতে ইতিমধ্যে আজি আমি যিভাগ শিৱ পূজাৰ আয়োজন কৰিছোঁ, এই শিৱ পূজা ভাগৰ এই ভোগৰ ব্যৱস্থাখিনি ইয়াত চলি আছে আৰু এই ভোগত ইতিমধ্যে গোসাঁইৰ কাৰণে নিবেদন কৰিবলগীয়া ভোগখিনি ইয়াতে ৰেডি হৈ গৈছে। এতিয়া আমি এয়া ভোগখিনি নিবলৈ ওলাইছোঁ মন্দিৰ পীঠলৈকে। এয়া পায়স আৰু ভোগ, আৰু এয়া ভোগত খিচাৰি হালধি দিয়া নহয় আৰু এয়া ভোগ ইতিমধ্যে ব্যৱস্থা হৈ আছে। গোটেইসমূহীয়াভাৱে যিখিনি ভোগৰ ব্যৱস্থা কৰিছোঁ তাত ব্যৱস্থা চলি আছে আৰু ইয়াত পিঁয়াজ আৰু নহৰু নিদিয়ে বা ভগৱানৰ ভোগত পিঁয়াজ আৰু নহৰু কিয় নিদিয়ে আৰু ব্ৰাহ্মণ লোকসকলে কিয় পূজাৰীকে আদি কৰি ব্ৰাহ্মণসকলে কিয়নো পিঁয়াজ নহৰু নাখায়, এয়া কথা ক'বলৈ আজিৰ এই ভিডিঅ'টো যিহেতু নিৰ্মাণ কৰিছিলোঁ। ইতিমধ্যে আমাৰ মন্দিৰ পীঠলৈকে এয়া ভোগ লৈ গৈ থকা হৈছে। এয়া মন্দিৰৰ একেবাৰে ভিতৰৰ ভাগলৈকে ভোগখিনি নি থকা হৈছে। এনেদৰে এয়া শিৱৰ ওচৰত ভোগ নিবেদন কৰা হৈছে। আমাৰ আজিৰ এয়া পূজাভাগ তান্ত্ৰিক পদ্ধতিত কৰা হৈছে আৰু এয়া তান্ত্ৰিক পদ্ধতি মতে আমাৰ পূজাৰী ভৱেশ শৰ্মাদেৱে এয়া স্কন্দি লাগি আছে আৰু এই পূজাৰ মাজতে সংগতিপূৰ্বকভাৱে আমি ইয়াত স্থানীয় মহিলাসকলৰ দ্বাৰা নাম পৰিৱেশন কৰা হৈছে। ধৰ্মীয়ভাৱে নাম প্ৰসংগ চলি আছে। শিৱ ভগৱানৰ এয়া মন্দিৰত যিভাগ আমি পূজা নিবেদন কৰিছোঁ, এই পূজাৰ মাজতে ইতিমধ্যে ভোগত কিয় পিঁয়াজ আৰু নহৰু নিদিয়ে এয়া কথাখিনিও অৱগত কৰিম আৰু লগতে এয়া পূজাৰ মাজৰ যিখিনি অংশ বিশেষ মই দেখুৱাম বুলি কৈ আছিলোঁ, এতিয়া বৰ্তমান সময়ত এয়াই চলি আছে। মোটামুটি পূজাৰ অন্তিম পৰ্যায়। পূজা ভাগৰ অন্তত এয়া হোম যজ্ঞৰ আৰম্ভণি। ইতিমধ্যে এয়া আমাৰ হোম প্ৰজ্বলিত হ'ল আৰু আমি আজি মোৰ ছোৱালীজনীৰ শনি গ্ৰহ দোষৰ নিমিত্তে যিভাগ পূজা এই জয়পাল দেৱালয়ত নিবেদন কৰিলোঁ, এই পূজা ভাগৰ এয়াই সময়, আজিৰ পূজা ভাগৰ অন্তিম সময় এতিয়া। আৰু ইয়াৰ পিছতে হ'ব মহাশান্তি বা শান্তি অনুষ্ঠান।
গতিকে মই ইতিমধ্যে মন্দিৰৰ পূজা পাঠৰ বিষয়ে বিভিন্ন সময়ত বা মন্দিৰটো সম্বন্ধীয় কথাখিনি ইতিমধ্যে অৱগত কৰাইছোঁ। মাথো মই আজি এই মন্দিৰ ভাগত মোৰ যি উদ্দেশ্যলৈ পূজাভাগ নিবেদন কৰিলোঁ আৰু যি মোৰ বিষয়বস্তু আছিলে এই পূজাৰ লগত সংগতি ৰাখি ভগত কিয় নহৰু আৰু পিঁয়াজ দিয়া নহয় সেই বাৰ্তাখিনি। সাগৰ মন্থন যেতিয়া হৈছিল, সাগৰ মন্থনৰ সময়ত দেৱতাসকল আৰু অসুৰসকলে সন্মিলিতভাৱে সাগৰ মন্থন কৰিছিলে আৰু সাগৰ মন্থনৰ পিছত ফলাফল বিষখিনি এয়া শিৱই ধাৰণ কৰিছিলে। নীলকণ্ঠ হৈ গ'ল তেওঁ বিষ ধাৰণ কৰাৰ কাৰণে। আৰু পিছৰ যিখিনি অমৃত সেই সাগৰ মন্থন কৰোঁতে উদ্ধাৰ হ'ল। আচলতে সাগৰ মন্থন কৰা হৈছিল অমৃতৰ সন্ধানতেই। আৰু যেতিয়া অমৃত তাৰ পৰা ওলাই আহিল অমৃতৰ কলহ, তেতিয়া দেৱতা আৰু অসুৰৰ মাজত যেন এটা অস্থিৰ পৰিৱেশ হ'ল। অসুৰসকলক লাগে আগতে, দেৱতাসকলক লাগে আগতে। গতিকে সেই সময়তে ভগৱান নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰি তেওঁ অমৃত বিলোৱাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিলে। আৰু সেই অমৃত বিলাব ধৰোঁতেই প্ৰথমতে এনেকুৱাকৈ ক'লোঁ যে এফালৰ পৰা মই পৰ্য্যক্ৰমে সকলোকে অমৃত দিম। আৰু ভগৱানসকলৰ এটা অভিসন্ধি আছিল যে আমি ভগৱানসকল অমৰত্ব প্ৰাপ্তি হোৱাৰ নিমিত্তে অমৃত যিহেতু সাগৰ মন্থন কৰা হৈছিল, গতিকে ভগৱানৰ শাৰীৰ পৰাই আৰম্ভ কৰা হ'ল অসুৰলৈকে শেষলৈকে এনেকৈ এটা দীঘলীয়া লাইন হ'ল। অসুৰসকলকো ক'লে যে ইয়াত সকলোকে অমৃত দিয়া হ'ব, আপোনালোকে এটা লাইন কৰি বহক। আৰু এইগৰাকী মোহিনী ৰূপে যি নাৰায়ণ, তেওঁ মোহিনী ৰূপে এই মোহিনীগৰাকীয়ে অমৃতখিনি বিতৰণ কৰি দিয়ে। প্ৰথমতে কাম একাদিক্ৰমে সকলোৱে লাইন শাৰীকৈ বহিলে। কিন্তু যেতিয়া দেৱতাৰ শাৰী ইমান একাদিক্ৰমে আৰম্ভ হ'ব ধৰিলে, তাৰ মাজৰ পৰা এজন অসুৰ, অতি বুদ্ধিয়ক অসুৰ এজনে, তেওঁৰ নাম আছিল স্বৰভানু। স্বৰভানুৱে আহি সূৰ্য আৰু চন্দ্ৰৰ কাষত বহি দেৱতাৰ শাৰীত দেৱতাৰ ৰূপ ধৰি আহি বহি তেওঁ অমৃত পান কৰি দিলে। আৰু স্বৰভানুৱে অমৃত পান কৰা দেখা পায়েই সূৰ্য আৰু চন্দ্ৰই ভগৱানসকলক ক'লে তেওঁ অমৃত পান কৰিলে বুলি এটা পৰিৱেশ এটা ক্ৰিয়েট কৰি দিলে। আৰু লগালগ ভগৱান শ্ৰীকৃষ্ণই মোহিনী ৰূপৰ পৰাই তেওঁৰ নিজৰ ৰূপলৈকে আহি সুদৰ্শন চক্ৰেৰে স্বৰভানুক শিৰচ্ছেদ কৰি দিয়া হ'ল। আৰু স্বৰভানু শিৰচ্ছেদ হোৱাৰ পিছতে যিহেতু অমৰত্ব ইতিমধ্যে তেওঁ অমৃত খাই অমৰত্ব প্ৰাপ্তি হ'ল, গতিকে অমৃত খোৱাৰ পিছতেই তেওঁক যদিও সুদৰ্শন চক্ৰেৰে শিৰচ্ছেদ কৰা হৈছিলে, তৎসত্বেও তেওঁ অমৰত্ব প্ৰাপ্তি হোৱাৰ বাবে নমৰিলে। সেই স্বৰভানু গৈয়ে পৰৱৰ্তী সময়ত ৰাহু আৰু কেতুৰ নামেৰে নামাকৰিত দুজন অসুৰ হয়। আৰু আমাৰ যে আজিকালি চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ হয়, সেই চন্দ্ৰ আৰু সূৰ্য যিহেতু দেৱতাসকলক অৱগত কৰিছিলে, স্বৰভানুৱে অমৃত পান কৰিছিলে, গতিকে তেতিয়াৰে পৰা স্বৰভানু বা সেই ৰাহুৱে এই চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত তেওঁলোকক গ্ৰাস কৰে। কিন্তু যিহেতু তেওঁৰ মুখেৰে গ্ৰাস কৰিলে ওলাই আহে, কিছু সময়ৰ পিছতে চন্দ্ৰগ্ৰহণো বা সূৰ্যগ্ৰহণো নাইকিয়া হৈ যায়। আৰু সেই যি স্বৰভানুক শিৰচ্ছেদ কৰা হৈছিল, যিহেতু তেওঁ অসুৰ আছিল, অসুৰৰ তেজৰ পৰা সেই স্বৰভানুৰ তেজৰ পৰাই পৰৱৰ্তী সময়ত পিঁয়াজ আৰু ৰহুনৰ জন্ম হ'ল বুলি এক প্ৰবাদ পোৱা যায়। আৰু যিহেতু অসুৰিক শক্তিৰ প্ৰতীক ৰূপত পিঁয়াজ আৰু নহৰুৰ জন্ম হ'ল, সেই সূত্ৰে দেৱতাৰ ভোজত পিঁয়াজ আৰু নহৰু দিয়া নহয়। কিন্তু একে সময়তে পিঁয়াজ আৰু ৰহুনৰ এটা ঔষধি গুণ এইকাৰণে আহিল, যিহেতু স্বৰভানুৱে অমৃত পান কৰিলে, অমৃতৰ গুণাগুণৰ দৰেই পিঁয়াজ আৰু ৰহুনৰ গুণ হিচাপে এটা গুণ থাকিলে, তেওঁৰ ঔষধি গুণ এটা থাকিলে, অমৰত্বৰ গুণ যদিও নহয় তথাপিও এটা ঔষধি গুণ থাকিলে। কিন্তু যিহেতু অসুৰৰ তেজৰ পৰাই সেই পাচলিবিধৰ জন্ম হ'ল, সেয়ে পৰৱৰ্তী সময়ত দেৱতা ভোগত পিঁয়াজ আৰু ৰহুন দিয়া নহয়। নমস্কাৰ। এনেকুৱা বাৰ্তা আগলৈ আকৌ দি যাবলৈ চেষ্টা কৰিম।